ভাৰত ভূটান সীমান্তৰ দেৰগাঁৱৰ শুকলাইত মৰ্মান্তিক শোকাবহ ঘটনা। শুকলাইত পুনৰ ৬০ বছৰীয়া বন্য হস্তীৰ কৰুণ মৃত্যু। বিদ্যুৎস্পৃষ্ট হৈ বন্য হস্তীয়ে অকাল মৃত্যুক আঁকোৱালি লোৱাৰ সন্দেহ। যিখিনি ফিজিকেল এক্সামিনেশ্যন কৰিছোঁ, পষ্টমৰ্টেমটো বৰ্তমান চলিহে আছে। ইণ্টাৰনেল অৰ্গেনছখিনি আমি এতিয়ালৈকে এক্সামিন কৰিবলৈ সক্ষম হোৱাই নাই, কিন্তু এক্সটাৰ্নেলি যিখিনি আমি চাইছোঁ তাৰ সুৰটোত যোনটো ট্ৰাংক হয়, ট্ৰাংকত আমি স্কিন এবলেশ্যন পাইছোঁ, যোনটো মষ্ট প্ৰবেবলি আপোনাৰ ইলেক্ট্ৰকিউশ্যনৰ ফলত হ'ব পাৰে। যিহেতু এইটো অঞ্চলত মানে হাতীৰ উৎপাতৰ কাৰণে ঘৰে ঘৰে কাৰেণ্টৰ কাটা তাঁৰ চবেই ব্যৱহাৰ কৰে, তাৰ ফলত মৃত্যু হ'ব পাৰে বুলি আমি বৰ্তমান ছাছপেক্ট কৰিছোঁ। বাকী আৰু আপোনাৰ লেবৰেটৰীলৈ আমি চেম্পল পঠোৱাৰ পিছতহে কনফাৰ্মেটৰী আমি কি কাৰণত মৃত্যু হৈছে সেইটো সঠিককৈ ক'ব পাৰিম। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ ভয়াৱহ সংঘাত। বিশেষকৈ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত হাতী মানুহৰ ভয়ংকৰ পৰিণতিত প্ৰতিদিনে নিদ্ৰা হৰণ কৰিবলগীয়া হৈছে ভূটান সীমান্তৰ অঞ্চলবাসীয়ে। হাতী মানুহৰ ভয়াৱহ সংঘাতত জুৰুলা হৈ পৰিছে জিলাখনৰ ডিমাকুচি, নালাপাৰা, বগৰীতল, ৰজাকৰ, টেংকি বস্তি, বামুনজুলি, বাদলাপাৰা, হৰমপুৰ, কালিখোলা, ফুটিয়াচাং, সোণাজুলিকে ধৰি বৃহত্তৰ অঞ্চলসমূহ। তীব্ৰ খৰাং, গ্ৰীষ্ম প্ৰবাহ, খাদ্য আৰু খোৱা পানীৰ সমস্যাই হস্তীকুললৈ ভয়াৱহ বিপদ নমাই আনিছে। ফলশ্ৰুতিত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ সঘনাই নামি আহে বৃহৎ বৃহৎ বন্য হস্তীৰ জাক। বন্য হস্তীৰ উপদ্ৰৱৰ ফলত প্ৰতিদিনে ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ উপৰিও কেতিয়াবা হাতীৰ আক্ৰমণত নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে কেতিয়াবা আকৌ কৰুণ মৃত্যুক আঁকোৱালি লৈছে বন্য হস্তীয়ে। মূল কাৰণটো হৈছে ধৰক আমাৰতো বৰ্ডাৰিং এৰিয়া হ'ল আপোনাৰ ভূটান আৰু অৰুণাচল। এই বৰ্ডাৰিং এৰিয়াত আমাৰ যথেষ্ট হাতীৰ জাক আছে। হাতীৰ জাকৰ হেৰিটো আপোনাৰ কোৱান্টিটিটো বাঢ়ি গৈ আছেতো, সেইটো কাৰণে ধৰক সিহঁতি খাদ্যৰ সন্ধানত অলপ ঘূৰা ঘূৰি কৰে আৰু এইবিলাক অঞ্চলত সিহঁতি থাকেই একচুৱেলি, আৰু কিছুদিনৰ পিছত আৰু অলপ বাঢ়িবহে। তো আমি যিমান পাৰোঁ আমি হাতী মানুহৰ সংঘাতটো মানে একেবাৰে আঁতৰাব নোৱাৰিলেও যিমানখিনি পাৰোঁ আমি ইয়াক এটা ষ্ট্ৰীমলাইন কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আমাৰ এনেকুৱা মানে হাতী মানুহৰ সংঘাতৰ হেৰি কৰাৰ কাৰণে আমাৰ কিছুমান গ্ৰুপো বনোৱা হৈছে। টাইম টু টাইম আমাৰ পেট্ৰলিঙো চলি থাকে, আৰু আমাৰ গাঁৱৰ মানুহবিলাকো মানে আমি মানে মিটিঙৰ মধ্যমতে হওক বা এনেকুৱাই হওক আমি সিহঁতক অৱগত কৰাই আছোঁ। চলিত বৰ্ষতে ৯ গৰাকীকৈ নিৰীহ লোকে বন্য হস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাৰ বিপৰীতে ৭ৰ পৰা ৮টাকৈ বন্য হস্তীৰো বিভিন্ন কাৰণত অকাল মৃত্যুক আঁকোৱালি লৈছে। জিলাখনত হাতী মানুহৰ ভয়ংকৰ পৰিণতিৰ মাজতে পুনৰ ভেৰগাঁৱৰ শুকলাইত উদ্ধাৰ হয় এটা প্ৰকাণ্ড ৬০ বছৰীয়া মৃত মাহুন্দী গৰ্ভৱতী বন্য হস্তীৰ। ইতিমধ্যে ঘটনাস্থলীত বন বিভাগ, আৰক্ষী প্ৰশাসন আৰু ডিমাকুচি আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহানন্দ ভূঞা উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসকৰ লগতে বৰনদী অভয়াৰণ্যৰ বনকৰ্মী, বন বিষয়া উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ কাম কাজ কৰিছে। আনহাতে প্ৰতিদিনে ভেৰগাঁৱৰ বিভিন্ন প্ৰান্তত বন্য হস্তীয়ে বহুতো ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ লগতে খেতি বাতি খাই নষ্ট কৰাক লৈ ক্ষোভিত হৈছে প্ৰকৃতিপ্ৰেমী। বছৰ বছৰ ধৰি বন্য হস্তীৰ উপদ্ৰৱ চলি অহাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগম বন বিভাগৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু স্থানীয় জনপ্ৰতিনিধিৰ ওপৰতো ক্ষোভ উজাৰিছে প্ৰকৃতিপ্ৰেমী আৰু দল সংগঠনৰ ছাত্ৰ নেতাই। হাতী মানুহৰ ভয়াৱহ সংঘাত ৰোধ কৰিবলৈ প্ৰকৃতিপ্ৰেমী, স্থানীয় ৰাইজ আৰু দল সংগঠনৰ নেতাই অতি শীঘ্ৰে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগ আৰু চৰকাৰলৈ বিশেষ আহ্বান জনায়। ওদালগুৰি জিলাৰ শুকলাইত আজি একেবাৰে হৃদয়বিদাৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে। আজি ৰাতি প্ৰায় 1মান বজাত বনৰীয়া হাতীৰ ইতিমধ্যে প্ৰায় ৬০ বছৰীয়া গৰ্ভৱতী হাতী এটি কৰুণভাৱে মৃত্যু হৈছে। আচলতে আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা এই ঘটনাটিক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, বন বিভাগক নিন্দা জনাইছোঁ যে
2003 চনৰ আগৰ পৰাই যিদৰে সংগঠিত হৈ আছিলে BTRত বা হাতী মানুহৰ সংঘাত কিন্তু ইতিমধ্যে 2024 বৰ্ষত কিন্তু যথেষ্ট ইয়াৰ কিন্তু যথেষ্ট হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে আৰু হাতীও মৰিছে ক'ৰবাত মানুহ মৰিছে বৰ্তমানৰ কিন্তু বিজেপি চৰকাৰখনে বিভিন্ন ধৰণৰ উন্নয়ন হোৱা বুলি তেওঁলোকে ঢোল ঢাক বজাই আছে ভাৰত ভূটান সীমান্তৱৰ্তী যিখিনি এলেকা আজিলৈ বন মন্ত্ৰী ডাঙৰীয়া চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আজিলৈ এই অঞ্চলসমূহ কিন্তু একবাৰো পৰিভ্ৰমণ কৰিবলৈ সময় নহ'ল হাতী মানুহৰ সংঘাতত তীব্ৰতৰ হৈ থকাৰ সময়ত কেতিয়াবা মানুহ মৰিছে কেতিয়াবা হাতী মৰিছে কিন্তু এই বন বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসম চৰকাৰ সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ যি সময়ত আজি ৰাতি 1 বজাত কৰোণভাৱে 60 বছৰীয়া গৰ্ভৱতী এটি হাতীয়ে মৃত্যুবৰণ কৰিলে যোৱা কিছুদিন আগতে আকৌ এটি হাতী মৰিছে মানুহ মৰিছে কিন্তু মানুহ মৰিলে বা হাতী মৰিলে চৰকাৰে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখন চৰকাৰে কিন্তু ব্যৱস্থাপনা গ্ৰহণ কৰাটো আমি একেবাৰে দেখিবলৈ পোৱা নাই ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন প্ৰাতঃ টাইম ডিজিটেল